খৈৰাবাৰীৰ গুৰিহাটীত 65 সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ গুৰিহাটীত 65 সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ চলিছে ব্যাপক প্ৰস্তুতি। খৈৰাবাৰীৰ ঐতিহাসিক গুৰিহাটীৰ ৰাস মহোৎসৱৰ এইবেলি 4 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ 12 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 25 লাখ টকাৰ বাজেটেৰে ৰাস মহোৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ৰাস মহোৎসৱটি সুচাৰুৰূপে চলাই নিয়াৰ বাবে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰক সভাপতি, খৈৰাবাৰীৰ বিশিষ্ট ব্যক্তি খগেন নাৰ্জাৰী কাৰ্যকৰী সভাপতি, যুৱ নেতা মদন ৰাভা আৰু শংকৰ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ 20খন শক্তিশালী উপসমিতি গঠন কৰি বিভিন্ন উপসমিতিসমূহে ভাগে ভাগে কামত যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰি তুলিছে। গুৱাহাটীৰ ৰাস মহোৎসৱত এইবাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ লগতে আনন্দ মেলা, বাণিজ্য মেলা, চিনেমা, চিত্ৰহাৰ, ড্ৰেগন, মদ কাকুৱা ইত্যাদি উপভোগ কৰাৰ সুযোগ লাভ কৰাৰ উপৰিও নাগাৰা নামৰ সাংবাদিক সন্ধিয়াত দুগৰাকী বিশিষ্ট শিল্পীৰ গীত পৰিৱেশন কৰিব পাৰিব দৰ্শনাৰ্থীসকলে। গুৱাহাটী ৰাজোৎসৱৰ আমাৰ এইবাৰ 65তম ৰাজোৎসৱ আৰু আমি সেই 65তম ৰাজোৎসৱটো আমি ইতিমধ্যে গোটেইখিনি কামৰ ব্যৱস্থাখিনি কৰি আছোঁ। আজি আপোনালোকে দেখিছে যে 100ৰ ওপৰত আমাৰ মৃন্ময় মূৰ্তি আছে। এই মূৰ্তিখিনি মোটামুটি সাজি আছে। তাৰপিছত মূৰ্তি স্থাপন কৰাৰ কাৰণে যিখিনি ঘৰ দুৱাৰ আছে সেইখিনি ইতিমধ্যে আমি সজাই তুলিছোঁ। আৰু একফালৰ পৰা আমাৰ 20টাকৈ চাব কমিটি আছে। 20টাকৈ চাব কমিটি ইতিমধ্যে নিজৰ নিজৰ কাম কৰি আছে। কিন্তু আমাৰ বতৰে কিছু আমাক পিছুৱাই লৈ গৈছে। যদিও বতৰে পিছুৱাই লৈ গৈছে, তথাপিতো আমাৰ যিখিনি ইয়াত দোকান পোহৰ আহিছে বা যিখিনি আমাৰ চাব লগা ইমান আমি আইটেম ইয়াত আনিছোঁ, তেওঁলোকে পিছুৱাই দিয়া নাই। তেওঁলোকৰ কাম ইতিমধ্যে আগবঢ়াই আছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ অহা 4 তাৰিখে আমাৰ ইয়াৰ আৰম্ভণি হ'ব আৰু আমাৰ শোভাযাত্ৰা আছে। এই শোভাযাত্ৰাৰ পৰা আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁ আমাক এই উৎসৱটি, এই অঞ্চলৰ উৎসৱটি যাতে ৰাইজক চোৱাৰ এটা সুবিধা কৰি দিয়ে, তাৰ কাৰণে তেওঁৰ ওচৰতে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু ইয়াত আমি বহু ধৰণৰ কলা কৃষ্টিৰ পৰা আমি ইয়াত আহ্বান কৰিছোঁ। তেওঁসকলে আহিব, আমি এদিনৰ এটা বাণীস্থল বনাম। ইয়াত আপোনালোকে এইটো দেখিব আৰু চেল্ফি জোন এটা সুন্দৰকৈ বনাম। এই চেল্ফি জোনৰ ওচৰত তেওঁৰ সমাধিটো আমি বনাম। ৰাইজে যাতে তেওঁক এটা দৰ্শন কৰিব পাৰে তাৰে এটা ব্যৱস্থা আমি কৰি আছোঁ। দেখিছে আজি এই মূৰ্তিখিনি এতিয়া সজাই পৰাই মিস্ত্ৰী কাম কৰি আছে। আৰু আমি আশা কৰিছোঁ যে বতৰ সুন্দৰ কৰিব আৰু আমাৰ যিখিনি দোকানী বাহিৰৰ পৰা আহিছে তেওঁসকলে 2 পইচা যাতে ব্যৱসায় কৰি ইয়াৰ পৰা যাব পাৰে। আমি দেখিছোঁ চাওক, জিলাপি দোকান যোৱাবাৰ 65টা দোকান আছিল, এইবাৰ মোটামুটি আমাৰ 50টাৰ ওপৰত দোকান হৈছে। জিলাপি দোকান কমা নাই। আৰু মণিহাৰী দোকানটো এইবাৰ বেছিকৈ মানে হৈছে, যোৱাবাৰতকৈ মানে বেছি দোকান হৈছে। আৰু কাপোৰ দোকান মানে যোৱাবাৰৰ নিচিনাই কাপোৰ দোকান হৈছে, 60-70টা কাপোৰ দোকান হৈছে। দোকান কিন্তু কমা নাই। গতিকে এই ৰাস্তা কিনাৰত আপোনালোকে দেখিছে কিমান সুন্দৰকৈ তেওঁলোকে নিজে ঘৰ সাজাই লৈছে দোকান বৰ কৰিবৰ কাৰণে। খৈৰাবাৰী এটা ৰাসৰ নাম আছে। এইবাৰ আমি 25 লাখ টকা বাজেট ৰাখিছোঁ আৰু এই বাজেটৰ ভিতৰতে আমি সম্পূৰ্ণ কামটো কৰাৰ চেষ্টা কৰি আছোঁ। আৰু আইন শৃংখলাৰ কাৰণে আমি গোটেইখিনি ব্যৱস্থা ইয়াত গোটেই পাৰ্মিশ্যনৰ পৰা 4 তাৰিখৰ পৰা 15 তাৰিখলৈ যিটো পাৰ্মিশ্যনৰ ব্যৱস্থা কৰা হৈছে তাত সম্পূৰ্ণভাৱে আমাৰ আৰক্ষীৰ তৰফৰ পৰাও আমাক সহযোগ কৰিছে। ইতিমধ্যে আমি পাৰ্মিশ্যন গোটেইখিনি পাইছোঁ, লৈছোঁ। আৰু প্ৰশাসনৰ ছাইডৰ পৰা এছপিৰ পৰা গোটেইখিনিকে আমি ইয়াত কমিটিত আমি সামৰি নিছোঁ। তেওঁসকলে আমাক কথা দিছে, কনচাৰ্ণ দিছে। আৰু শোভাযাত্ৰাটো আমাৰ বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই শোভাযাত্ৰা আৰম্ভ কৰিব। গতিকে ৰাইজকতো আমি প্ৰত্যেকবাৰে এটা SOP দিওঁ। আৰু দোকানীসকলৰ কাৰণেও আমি SOP ৰাখিছোঁ যে আমাৰ যিটো গুৱাহাটী আছে সেই গুৱাহাটীখনত আমি ৰাখিছোঁ যে ইয়াত মদ ভাং বা কোনো ধৰণৰ আমি ইয়াত ব্যৱস্থা ৰাখি দিয়া নাই। তেওঁলোকে এতিয়া নিৰ্দেশনা দিয়াই আছে। কোনোবাই যদি নিজে সেই ব্যৱস্থাটো কৰি পেলাই আইনত যদি দোষী হয় তাৰ কাৰণে কোনো যায় নহয়। আৰু আমি ৰাখিছোঁ ৰাস্তা পদূলিত যাতে কোনো ধৰণৰ গাড়ী ঘোঁৰা সিফালে ৰাখি যাতে অসুবিধা নকৰে, তাৰ কাৰণে আমি চাইকেল ষ্টেণ্ড, বাইক ষ্টেণ্ড ৰাখিছোঁ। এই ব্যৱস্থা কৰি দিছোঁ। দূৰ দূৰণিৰ পৰা মানুহ সকলে যাতে কোনো ধৰণৰ যান বাহনটো কাৰ্য অসুবিধা নকৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰি দিছোঁ। নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন, গ্লোবেল 24x7।